Hello guys, welcome back to my YouTube channel Dictator 0.plus আৰু বহুতে নিশ্চয় ৰখি আছিল ADRE 2.0 ৰিজাল্ট কেতিয়া দিব আৰু আসাম পুলিচৰ যিখিনি ফিজিক্যাল ৰিজাল্ট কেতিয়া দিব যিখিনি ফিজিক্যাল এতিয়া পাস কৰি থৈছে হেহঁতৰ মানে ফিজিক্যাল মেৰিট লিষ্ট কেতিয়া মাৰিব আৰু সেই সম্পৰ্কে আজি নিজে CM ছাৰে মানে ঘোষণা কৰিলে কেতিয়া ৰিজাল্ট দিব আৰু আপোনালোকে ভিডিও ক্লিপটো চাই ললে গোটেইখিনি গম পাই যাব ভিডিও ক্লিপটো শেষলৈকে চাব আৰু যদি ইনফৰমেশনটো পাই ভাল লাগে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কাষতে থকা বেল আইকনটো বজাই ৰাখিব পিছলৈ এনেকা জব ৰিলেটেড ভিডিও পাই থাকিবলৈ বহুত লৰা ছোৱালীয়ে খুদিছে যে মামা ADRE ৰিজাল্ট কেতিয়া দিব ADRE ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰো বিকাশৰ 12 দিনত অসমৰ বিভিন্ন জিলালৈ যাওঁতে মোক বহুত লৰা ছোৱালীয়ে প্ৰশ্ন কৰিছে যে পুলিচৰ ফিজিক্যাল ফিটনেস আমি পাস কৰিলো এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম ক্লিপটো চাই কিনে আপোনালোকে বুজি পালে যে ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত সকলোবোৰৰ ৰিজাল্ট বা আপোনালোকে ৰিজাল্ট পাই যাব ADRE 2.0 আৰু আসাম পুলিচৰ ফিজিক্যালৰ ৰিজাল্ট যদি ইনফৰমেশনটো ভাল লাগে এটা ভিডিওটো লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰি দিব হেকত কৈছো একেবাৰে সাবস্ক্ৰাইবটো কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ